ফাইনালি গাইজ আজি আমি অসম পুলিচ এবিইবিত আমাৰ কিমান কাট অফ যাব পাৰে আৰু তোমালোকৰ কিমান মাৰ্ক থাকিলে তোমালোকে ছেভজন তথা 100% তোমালোকৰ নাম আহিব আৰু ক'বলৈ গ'লে এবি আৰু ইবিত অভাৰলেপিং হ'ব নে নাই আজি আমি প্ৰতিটো কথা এতিয়া ভিডিঅ'তে ডিছকাছ কৰিম। তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্ট চাই থাকিবা। আমি কথা ক'বলৈ গ'লে এবি আৰু ইবিত আমাৰ ফাইনেল কাট অফ অল এভাৰেজ আমাৰ এবিত আমাৰ এক্সট্ৰা মাৰ্ক নাই, একাডেমিক মাৰ্ক নাই। আমাৰ ক'বলৈ গ'লে এবিত অল এভাৰেজ অল ডিষ্ট্ৰিক্টত আমাৰ কাট অফ দিকে ক'বলৈ গ'লে এবিত তোমাৰ আমাৰ কাট অফতকৈ মিনিমাম 2 মান বেছি লাগিব। 1 বা 2 যদি কাট অফতকৈ বেছি আছে আৰু তোমাৰ ভাইভাত যদি তুমি 3 মান পাই যোৱা তেনেহ'লে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা তোমাৰ নাম অহা 100% চান্স আছে। যদি তোমাৰ কাটৰ পৰা 2 বা 3 বেছি আছে আৰু যদি তুমি 3 বা 4 পাই যোৱা তেনেহ'লে তো টেনশ্যন নাই, তুমি সেফ জোনত আছা। তোমাৰ যদি এবিত 5 বা 6 প্লাছ হৈ আছে তেনেহ'লে তুমি সেফ জোনত আছা, নাম অহা 100% চান্স আছে। আৰু যদি তথাপি তোমাৰ কাটৰ পৰা 1 বেছি আছে আৰু পাৰ্চেন্টেজ বেছি আছে আৰু ভাইভাত যদি তুমি 3 বা 4 মান পাই যোৱা তথাপিও তোমাৰ চান্স আছে। কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত কাট অফ অলপমান কমত যাব আৰু কিছুমানত অলপমান বেছি যাব। বাট যদি তোমাৰ কাটৰ পৰা 2 বা 3 বেছি আছে আৰু যদি 4 বা 3 মান পোৱা ভাইভাত তেনেহ'লে তোমাৰ 100% এবিত যিকোনো ডিষ্ট্ৰিক্টৰ পৰা পোৱাৰ চান্স আছে। আৰু এতিয়া ইবিৰ কথা ক'বলৈ যদি যাওঁ, ইবিত আমাৰ একাডেমিক মাৰ্ক 5 মাৰ্ক আছে আৰু ভাইভা 5 আমি ধৰিব পাওঁ 10 মাৰ্ক। আৰু 10 মাৰ্কৰ ভিতৰত এভাৰেজ তোমাৰ মিনিমাম আমাৰ ক'বলৈ গ'লে 5 থাকিবই লাগিব। ভাইভা আৰু একাডেমিক মাৰ্ক এই দুটা প্লাছ কৰি তোমাৰ 5 থাকিব লাগিব আৰু কাট অফৰ পৰা 2 মাৰ্ক থাকিলে তুমি ছেভজন কথা। কাট অফৰ পৰা 2 বা 3 থাকিলে আৰু ভাইভা আৰু একাডেমিক মাৰ্ক প্লাছ কৰি 5 থাকিলে তেনেহ'লে তোমাৰ এনেই তোমাৰ 7 বা 8 হৈ যায়। 7 বা 8 অল অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা তোমাৰ নাম আহি যাব, যিকোনো কেটাগৰীত তোমাৰ নাম আহি যাব, টেনশ্যন কৰিব নালাগে। আৰু যদি তোমাৰ যদি কাটৰ পৰা তোমাৰ 1 বা পাৰ্চেন্টেজ বেছি আছে আৰু যদি তুমি ভাইভা আৰু একাডেমিক মাৰ্ক মিলাই যদি তুমি 4 মানো পাই আছা তথাপিও নাম অহাৰ চান্স আছে। কাৰণ কিছুমান ডিষ্ট্ৰিক্টত কাট অফটো ইজিটো অলপমান কম যাব। মিনিমাম যদি 5 থাকে তথাপিও কাষ্টত নাম আহি যাব, ইবি চেঞ্জ কৰিব নালাগে। আৰু এতিয়া কথাটো ক'বলৈ গ'লে এবি আৰু ইবিত অভাৰলেপিং নহ'ব চাগে, কাৰণ আমাৰ যেতিয়া আমাৰ ৰিটাৰ্ণ কাট অফ ওলাইছিল তাত কিন্তু আমাক পষ্ট প্ৰিফাৰেন্সটো চিলেক্ট কৰিবলৈ দিছিল এডমিট কাৰ্ড ডাউনলোড কৰোঁতে। সেইবাবে মানে এবি আৰু ইবিত অভাৰলেপিং নহ'ব চাগে। বাট অসম পুলিচৰ আমাৰ ড্ৰাইভাৰ, গ্ৰেড 4 এইবিলাকত অভাৰলেপিং হৈ যাব আৰু পুলিচ কামাণ্ডো এইবিলাকত অভাৰলেপিং মানে হোৱা 100% চান্স আছে। অভাৰলেপিং বা হ'বই তাতে। আমাৰ অসম পুলিচ এবি আৰু ইবিত মানে অভাৰলেপিং এইবাৰ নহ'ব। আৰু তোমালোকৰ যদি মানে এইটো কাষ্ট ৱাইজ মানে কাট অফ যাব আৰু ডিষ্ট্ৰিক্ট ৱাইজ যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হ'ব যে মানে এবিত 3 মান পালেও নাম 100% আহিব আৰু ইবিত মিনিমাম 4 বা 5 পালেও 100% নাম আহিব কিছুমান কাষ্টত। আৰু এইবিলাক ডিষ্ট্ৰিক্টত যাব, কামৰূপ মেট্ৰ', ডিমা হাছাও, তাৰপিছত আমি ক'বলৈ গ'লে হাইলাকান্দি, এইবিলাক কাৰ্বি আংলং এইবিলাক ডিষ্ট্ৰিক্টত একদম ল' কাট অফ যাব। যদি তোমালোকৰ এবিত 3 বা 4 আছে 100% নাম আহিব আৰু ইবিত যদি 4 বা 5 থাকে তথাপিও নাম অহাৰ চান্স আছে। আৰু তোমালোকৰ মই কৈ দিলো কাট অফৰ বিষয়ে, ইমান টেনশ্যন কৰিব নালাগে, সকলোৰে নাম আহিব এইবাৰ। আশা কৰোঁ আৰু এইবাৰ ভাইভা কমপ্লিট কৰা সকলৰ প্ৰায় 75% আশা কৰি এইবাৰ হৈ যাব। এবি আৰু ইবিত যদি আমাৰ অভাৰলেপিং নহয়। আৰু তোমালোকৰ নিজৰ কিমান মাৰ্ক আছে কমেণ্টত জনাবা। আৰু তোমালোকৰ কোন টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো যদি ফাৰ্ষ্টৰ পৰা লাষ্ট লৈ চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।